NSA-টো আচলতে এনেধৰণে যিকোনো ব্যক্তিক লগাই পেলাই এই NSA একখনক অপমান কৰিব নালাগে, কাৰণ NSA মানে কি হ'ল দেশদ্ৰোহী। জুবিন দাক ভাল পোৱাটো কিবা দেশদ্ৰোহী হ'ল কি? যিকেইজন একিউজ হয় শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তেওঁলোকক এৰেষ্ট কৰিবলৈ ইমান দিন কিয় লগালে? তেওঁ জাষ্টিচ বিচাৰি ডিমাণ্ড কৰিবলগীয়া হৈছে, সেইটো আটাইতকৈ বহুত দুখৰ কথা। মই দ্য আহোমলেণ্ড ইনচাইডক শুভেচ্ছা জনাব বিচাৰিছোঁ, তেওঁলোকে যাতে নিৰপেক্ষভাৱে কাম কৰি যায়, অসমীয়া জাতিটোৰ কাৰণে কাম কৰি যায়, অসমখনৰ কাৰণে কাম কৰি যায়, তেওঁলোকলৈ খুব শুভেচ্ছা থাকিল। আচলতে খুবেই ভাল লাগিছে, বঁটা পালে সকলোৰে ভাল লাগে, কাৰণে খুবেই ভাল লাগিছে। কিন্তু যি সংবাদ প্ৰতিষ্ঠানে যি আজি আয়োজন কৰিলে, তেওঁলোকৰ লগত মই আচলতে 3 বছৰ ধৰি পেলাই তেওঁলোকৰ লগত আছোঁ, আৰু তেওঁলোকে যিবোৰ নিউজ আচলতে প্ৰচাৰ কৰে, মই ভাবোঁ যে বৰ্তমান সমাজখনৰ কাৰণে সেয়া খুবেই বেছি প্ৰয়োজনীয়, কাৰণ আজিকালি আমি দেখিছোঁ যে এটা এজেণ্ডা লৈ পেলাই আচলতে নিউজবোৰ আজিকালি পাব্লিছ কৰা হয় বা হেৰি কৰা হয়, কিন্তু তেওঁলোকে যিটো মানে একদম নিৰপেক্ষভাৱে যিবোৰ নিউজ তেওঁলোকে প্ৰচাৰ কৰে, সেয়া মই ভাবোঁ যে ছ'চাইটিৰ কাৰণে বৰ্তমান যিখিনি পৰিস্থিতি এতিয়া আমি সন্মুখীন হ'ব লগা হৈছে, বৰ্তমান সেইখিনি দৰকাৰী বুলি মই ভাবোঁ। আচলতে যোনদিনাখনৰ পৰা নিউজটো আমি শুনিছোঁ, সেইদিনাখনৰ পৰাই আমি চৰকাৰক বাৰম্বাৰ কৈ আছিলোঁ যে যি তদন্ত চলিছে সেয়া একদম স্বচ্ছভাৱে হওক, নিৰপেক্ষভাৱে হওক, কিন্তু চৰকাৰৰ প্ৰতি আমি কিছুমান ক্ষোভ আছে। প্ৰথম ক্ষোভটো হ'ল যে যেতিয়া জুবিন দাৰ ন্যায়ৰ বাবে যেতিয়া ৰাজপথলৈ ওলাই আহিছিলে, তেতিয়া আমি দেখিছিলোঁ যে বহুতো ব্যক্তিক এৰেষ্ট কৰা হৈছিলে। এৰেষ্ট কৰাৰ পিছত তেওঁলোকক NSA লগোৱা হৈছে। আচলতে চৰকাৰক এটা কথা ক'বলৈ বিচাৰিছোঁ যে ৰাইজ ৰাজপথলৈ আচলতে জুবিন দাৰ মৰম, জুবিন দাক যিখিনি ভাল পাইছিলে, অনুৰাগী ওলাই আহিছিলে। NSA-টো আচলতে এনেধৰণে যিকোনো ব্যক্তিক লগাই পেলাই এই NSA একখনক অপমান কৰিব নালাগে, কাৰণ NSA মানে কি হ'ল দেশদ্ৰোহী। জুবিন দাক ভাল পোৱাটো কিবা দেশদ্ৰোহী হ'ল কি? সেইটো প্ৰথম প্ৰশ্ন হয়। দ্বিতীয়তে আমাৰ মনত বহুত প্ৰশ্ন উদয় হৈছে। প্ৰথম প্ৰশ্নটো হ'ল যে যিকেইজন একিউজ হয় শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক, তেওঁলোকক এৰেষ্ট কৰিবলৈ ইমান দিন কিয় লগালে? কাৰণ আমি এইখন চৰকাৰ মানে ইমানে ফাষ্ট, তেওঁলোকে বিৰোধী যিবোৰ নেতা আছে, তেওঁলোকে যদি এইখন চৰকাৰৰ বিৰুদ্ধে লিখে, তেনেহ'লে কৰ্ণাটকৰ পৰা, গুজৰাটৰ পৰা চুচৰাই লৈ এনে স্মাৰ্ট পুলিচ লগাই পেলাই। কিন্তু সিদ্ধাৰ্থ শৰ্মা তেখেতটো ইণ্ডিয়াতে আছিলে, তেওঁ ভাৰতবৰ্ষতে আছিলে, তেওঁ কিয় IP এড্ৰেছ ট্ৰেছ কৰা নহ'ল? তেওঁ ফেচবুকত পষ্ট লিখিছিলে, তো তেওঁক কিয় বিচাৰিবলৈ ইমান 13 দিন 14 দিন সময় লাগিলে? আৰু এতিয়া আমি আচলতে সংবাদ মাধ্যমত দেখা পাইছোঁ যে তেওঁলোকক কাৰাগাৰৰ ভিতৰতো VIP ট্ৰিটমেণ্ট দিয়া হৈছে। এইকেইজন ব্যক্তি আচলতে আমাৰ প্ৰাণৰ শিল্পীজনক কাঢ়ি নিলে। বাকীখিনি প্ৰক্ৰিয়া আদালতত চলি থাকিব, ইনভেষ্টিগেশ্যন চলি থাকিব, আমাৰ আদালতৰ ওপৰত ভৰসা আছে, কিন্তু কাৰাগাৰত সোমাই থাকোঁতে আমি বিচাৰোঁ যে তেওঁলোকে যাতে কোনো VIP ট্ৰিটমেণ্ট নাপায়। আৰু আমি চৰকাৰক এটা অনুৰোধ জনাইছোঁ, তেওঁলোকৰ যিকোনো যদি ৰিলেশ্যনশ্বিপ আছে, তেওঁলোকে সেই ৰিলেশ্যনশ্বিপখিনি আঁতৰাই পেলাই প্ৰথমতে জুবিন দাক ন্যায় দিয়াটো কথা ভাবিব লাগিব, কাৰণ জুবিন গাৰ্গে আচলতে আমি জুবিন দা #জুবিন গাৰ্গ যে আমি যে এই ট্ৰেণ্ডটো চলাবলগীয়া হৈছে, ৰাইজে তেওঁক জাষ্টিচ বিচাৰি ডিমাণ্ড কৰিবলগীয়া হৈছে, সেইটো আটাইতকৈ বহুত দুখৰ কথা। কাৰণ যিজন ব্যক্তিয়ে সেই উশাহটো লৈ কেৱল অকল অসমৰ কথাই ভাবিলে, তেওঁ আমাৰ অসমক কিমানখিনি দি গ'ল। এতিয়া মই যেতিয়া দিল্লী ছাত্ৰ ছাত্ৰীৰ লগত যেতিয়া কথা পাতোঁ, তেওঁলোকে মোক ফোন কৰি পেলাই সুধে, জুবিন গাৰ্গ, আপোনালোকৰ অসমৰ যে জুবিন গাৰ্গৰ কথা, মানে তেওঁ কিমান ফেমাছ আছিলে, মানে তেওঁ অকল অসমৰ গীতেই নহয়, অসমখনকে বহুত পপুলাৰ কৰি তুলিছিলে। ভাষা হওক, আমাৰ সংস্কৃতি হওক, চিনেমা জগতৰ কাৰণে তেওঁৰ বহুত অৱদান আছে। সেইজন ব্যক্তিৰ কাৰণে আমি জাষ্টিচ বিচাৰিবলগীয়া হৈছে। জাষ্টিচ বিচৰাৰ কাৰণে NSA লগাই পেলাই কাৰাগাৰক পঠোৱা হৈছে, সেইটো খুবেই দুখ লগা বিষয়। যিয়ে নহওক, আমি বিচাৰোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব লাগে, আৰু ন্যায় পাবই লাগিব, সেইটো ক'বলৈ বিচাৰোঁ। মই দ্য আহোমলেণ্ড ইনচাইডক শুভেচ্ছা জনাব বিচাৰিছোঁ, তেওঁলোকে যাতে নিৰপেক্ষভাৱে কাম কৰি যায়, অসমীয়া জাতিটোৰ কাৰণে কাম কৰি যায়, অসমখনৰ কাৰণে কাম কৰি যায়, তেওঁলোকলৈ খুব শুভেচ্ছা থাকিল, আৰু তেওঁলোকে যাতে স্বচ্ছভাৱে গোটেইখিনি নিউজ তেওঁলোকে যাতে পৰিৱেশন কৰে।